নমস্কাৰ অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই মুনীন্দ্ৰই আজি আপোনালোকক দেখুৱাব লৈছোঁ আদা খেতি বস্তাত কেনেধৰণে কৰিব পাৰি। এই মই যিটো পদ্ধতি আপোনালোকক দেখুৱাব লৈছোঁ বস্তাত আদা খেতি কৰিবলৈ হ'লে কি সামগ্ৰী লাগিব এয়া আপোনালোকক দেখুৱাইছোঁ। তুঁহৰ চাই বস্তাত যেতিয়া আদা খেতি কৰিম অত্যন্ত প্ৰয়োজনীয় বস্তু হ'ল তুঁহৰ চাই আৰু লগতে আমাক ভাৰ্মি কম্পোষ্টো লাগিবই। গতিকে মই এনেধৰণে আপোনালোকে দেখিছে মিঠাই কাৰখানাৰ পৰা ওলাই আনিছোঁ তুঁহৰ চাই আৰু এয়া মই বালিখেৰীয়া মাটি লৈছোঁ, মানে কি নদীৰ যিটো বালিখেৰীয়া মাটি হয় এই মাটিটো ৰোপণৰ কাৰণে খুব ভাল হয়। এয়া মই বালিখেৰীয়া মাটি যিটো মানে নদীবৰীয়া মাটি সেইটো মাটি লৈছোঁ, যাতে বালি আৰু পলসীয়া মাটি আৰু লগত এয়া আপোনালোকক দেখুৱাইছোঁ ভাৰ্মি কম্পোষ্ট আৰু ভাৰ্মি কম্পোষ্টৰ ওপৰত এইটো তুঁহৰ চাই কাৰখানাৰ পৰা আনিছোঁ। এই তুঁহৰ চাইটো এনেধৰণে মই ওপৰতে মিলাই ৰাখিছোঁ যাতে মিক্সৰ কৰাত সুবিধা হয়। মই আৰম্ভণিৰ প্ৰচেছখিনি আপোনালোকক দেখুৱাই আছোঁ মাটি কেনেধৰণে মিক্সৰ কৰিব। এই দেখিছে এনেদৰে মই তুঁহৰ চাইবিলাক মিলাই আছোঁ আৰু ইয়াতে আপোনালোকে কিছু আনুষংগিক মিলাব পাৰে। কেনেকুৱা ধৰণৰ ধৰক যদি মানে সৰিয়হৰ যিটো জাবৰ সেই জাবৰটো দিব পাৰে আৰু যিকোনো ধৰণৰ মেটেঙা পচা বা তেনেকুৱা ধৰণৰ বস্তুবিলাকো দিব পাৰে যাতে মাটিটো মানে কি হয় ঢিলা হৈ থাকে। এনেধৰণে মানে মাটি প্ৰস্তুত কৰিব লাগিব। এয়া চব সহজ পদ্ধতি। মাটিটো এটা আলিৰ নিচিনাকৈ বনাই লৈছোঁ, তাৰ ওপৰত এনেধৰণে বিভিন্ন ধৰণৰ ছাই, ভাৰ্মি কম্পোষ্ট, চয়েল, পটাছ মই আপোনাৰ পাৰ বেগত 50 গ্ৰামমানকৈ পৰাকৈ দিম। আপোনালোকক ছাই দিয়া পদ্ধতি দেখুৱাই আছোঁ। ভাৰ্মি কম্পোষ্টৰ পিছতে এই ছাই দিয়া পদ্ধতি এনেধৰণে দেখুৱাই আছোঁ। চাওক ছাই মোৰ টাৰ্গেট আছিলে এইবাৰ প্ৰথম বৰ্ষৰ বাবে 600 বেগ কৰিম বুলি এটা মনত ভাবিছিলোঁ, কিন্তু যিটো মাটিৰ সংখ্যাটো বাঢ়িলে গতিকে মোৰ এটা টাৰ্গেট হৈছেগৈ 2200 বস্তা। এনেধৰণে মই আদা খেতি কৰিম বুলিয়ে প্ৰস্তুত কৰি ৰাখিছোঁ। দেখিছে এই সৰিয়হ লগতে আমাৰ চয়েলবিলাক এনেধৰণে মিক্স কৰি লৈছোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম কিমান কোৱাণ্টিটিত এটা বস্তাত কিমান কি লাগিব, কিমানমানকৈ মানে পৰিব গোটেই দেখুৱাম। এয়া চাওক এয়া চয়েল, যিটো চয়েল এইটো পটাছ, MOP আৰু এয়া দেখি আছে সৰিয়হৰ গুড়ি। এয়া সৰিয়হৰ গুড়ি ছিটাই আছোঁ আৰু সৰিয়হৰ গুড়ি ছিটিওৱাৰ মূল উদ্দেশ্য হৈছে তাৰমানে যিটো সৰিয়হৰ গুড়িত টেম্পাৰ নাথাকে তেনেকুৱা ধৰণৰ সৰিয়হৰ গুড়িহে মই ব্যৱহাৰ কৰিছোঁ। আৰু বেছি টেম্পাৰ থাকিলে নতুন হ'লে সৰিয়হৰ গুড়িয়ে ছাইড এফেক্ট কৰাৰ চান্সহে বেছি থাকিব। আৰু বহুতে কি কৰে ভুলতে ব্ৰইলাৰৰ যিটো গোবৰ সেইটো দিয়ে। ব্ৰইলাৰৰ গোবৰ দিব নালাগে। ব্ৰইলাৰৰ গোবৰ দিলে পেটাবিলাক পচি যায়, সোনকালে আদাবিলাক পচি যায়। এনেধৰণে মই দিছোঁ আৰু ফৰদনো ছটিওৱা হৈছে, মানে ওপৰত ফৰদন ছটিয়াইছোঁ যাতে পোক কীট পতংগই নাহে। এয়া চয়েল দিয়া প্ৰস্তুতি। চাওক আমি এটা ছেট সমান কোৱালিটিত লৈছোঁ। তুঁহৰ ছাই, ভাৰ্মি কম্পোষ্ট, চয়েল, তাৰপিছত ফৰদন এনেধৰণে মিলাই ৰাখিছোঁ যাতে সুবিধা হয় মিলোৱাৰ সময়ত। দেখিছে বৰাক্স এনেধৰণে দিছিলোঁ। দেখিছে বৰুণ এনেধৰণে গুড়ি কৰি ছটিয়াইছোঁ। মই মানে ডাঙৰ যিটো পাথৰ হয় পাথৰটো গুড়িহে ছটিয়াইছোঁ এনেধৰণে। দেখিছে এই দলমাইট কৃষি চূণ বুলি যিটো আহে, কৃষি চূণ দলমাইট ছটিওৱা হৈছে। এনেকৈ দলমাইট ছটিয়াইছোঁ। এই ফৰদন কীট পতংগ যাতে এফেক্ট কৰিব নোৱাৰে এই ফৰদন।
পুৰণত এনেকৈ ছটিওৱা হৈছে আপোনালোক গোটেই প্ৰচেছখিনি আপোনাৰ সহজ পদ্ধতিত দেখুৱাই আছোঁ পুৰণত মিক্স কৰা হৈছে এয়া চয়েল আপোনালোকে যদি তেনেকুৱা আদা খেতি কৰিব বিচাৰে যিকোনো ভাল চয়েল বজাৰৰ পৰা আনিব আৰু এনেকৈ মিলাব সকলো অনুষাংগিক এনেকৈ মই দি লৈছোঁ মই ট্ৰেক্টৰেৰে মাটি কাটিলোঁ 8 ট্ৰেক্টৰ মাটি লৈছোঁ আৰু এক মিউজিক টুহৰ চাই অৰ্থাৎ 45 বস্তা টুহৰ চাই ভাৰ্মি কম্পোষ্ট প্ৰায় 500 কিলোমান হ'ব 5 কুইণ্টেল আৰু পটাছ সাৰ মই 50 কিলো মিলাইছোঁ এনেধৰণে এই পটাছ সাৰ MOP এনেধৰণে মিলাইছোঁ এবাৰ মই প্ৰথম এনেকুৱা পদ্ধতিত খেতি কৰিম বুলি ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদত কেনেকুৱা হয় মই আপোনালোকক দেখুৱাম প্ৰত্যেকটা ভিডিঅ' দি যাম কেনেদৰে কৰিছোঁ মাটিটো যাতে নৰম হৈ থাকে আৰু পটাছটো আমাৰ অত্যন্ত প্ৰয়োজনীয় সাৰ MOP বহুত দৰকাৰী বস্তু বেমাৰ আজাৰৰ ক্ষেত্ৰতে হওক বা গছৰ মানে ৰস ৰখাৰ ক্ষেত্ৰতে হওক বহুতখিনি প্ৰয়োজনীয় বস্তু হ'ল MOP এনেকৈ MOP মই ছটিয়াই ৰাখিছোঁ এয়া দেখিছে গোটেইখিনি ছটিওৱা হোৱাৰ পিছত এতিয়া মিক্স কৰি মই বস্তাত ভৰাইছোঁ আধা বস্তাকৈ প্ৰত্যেক বস্তাত যাতে হয় তেনেধৰণে মিক্স কৰি মই ভৰাইছোঁ একদম সহজ পদ্ধতিত কৰিছোঁ আপোনালোকক একদম সহজ পদ্ধতি দেখুৱাই আছোঁ এনেধৰণে আদা খেতি মই কৰিছোঁ চব এই বেগত এনেধৰণে মই মাটি ভৰাইছোঁ হাফকৈ দেখিছে আৰু আপোনালোকক গোটেই ভিডিঅ'বিলাক দেখুৱাই যাম কেনেধৰণে মই কৰি আছোঁ প্ৰচেছিংবিলাক চাওক এনেদৰে মই বস্তাবিলাক ইয়াৰ পৰা নি বেগবিলাক নি তাত আমি সজাই ৰাখি আছোঁ আদা কেনেকৈ লগাম কেনেকৈ দিব লাগে গোটেই পদ্ধতি শিকাম আগলৈ ভিডিঅ' চাই যাব নমস্কাৰ ধন্যবাদ জয় হিন্দ জয় অসম